যোৱা ৰবিবাৰ অৰ্থাৎ 2 জুনৰ কথা হঠাতে প্লেন কৰিলোঁ আমি ওলাই যাওঁ, কাৰণ তাইৰ জন্মৰ পিছত এতিয়া ওলাই যাওঁ বুলিতো যাব নোৱাৰোঁ আৰু মাও আছে, সেয়ে তাইক অকণমান চাব পাৰিব বুলি মোৰ সুবিধা হ'ল। সেয়ে আমি গ'লোঁ নলবাৰীতে থকা BD ৰিজৰ্টত। সঁচাই ঠাইখিনি বৰ ধুনীয়া আৰু লাইটিঙো খুব ধুনীয়া আছিলে। তাইৰ লগতে ময়ো এনজয় কৰিলোঁ। তাই প্ৰথম এনেকুৱা ৰংচঙীয়াবোৰ মানে বাহিৰৰ দেখিছে, তো তাই খুব চাই আছিলে আৰু মোৰতো এতিয়া চব ভাল লাগে, কাৰণ ওলাই ক'তনো যাওঁ, যেতিয়াই খুব কম সময় যাওঁ, যেতিয়াই ওলাই যাওঁ সেয়াই ভাল লগা হৈছে এতিয়া আৰু। তো আমি এবাৰ গোটেই এটা পাক মাৰিলোঁ। সঁচাকৈ বতাহ দি দিছিলে, পৰিৱেশটো খুব ভাল লগা হৈছিল আৰু এইজনীক চাওঁ একেবাৰে ভয় কৰা নাই, তাই ধুনীয়াকৈ খেলিছে তাত। মানে মই ভাবিছিলোঁ যে ভয়ে কৰিব, কিন্তু নাই, অকণমানো ভয় কৰা নাই। অৰ্থাৎ ডাঙৰ হ'লেও চাগে তাই ইমান ভয় নকৰিব। আৰু অকণমান খেলিয়ে তেওঁ গ'ল ফুচ। তেওঁৰ টোপনি লাগিল, প্ৰায় 8:30 বাজি গৈছিলে, তাই সেইখিনি শোৱাই সময়। আৰু আমি খালোঁ ষ্টাৰ্টাৰ খাই উঠি আমি মেইন ক'ৰ্ছৰ কাৰণে অৰ্ডাৰ দি অকণমান আৰু বাহিৰত বহিলোঁ, কাৰণ ধুনীয়া জুবিন গাৰ্গৰ গান দি আছিলে আৰু লগতে বতাহ, বৰষুণ আহোঁ আহোঁ অৱস্থা। সঁচাই পৰিৱেশটো খুব ভাল লাগিছিলে আৰু মেইন ক'ৰ্ছ আমি লৈ থাকোঁতে আহিছিলে বতাহ বৰষুণ আৰু সঁচাই খাদ্যখিনিও খুব ধুনীয়া আছিলে। আপোনালোকেও কেতিয়াবা যাব পাৰে আৰু দেখিছেনে অহাৰ সময়ত পূৰা বৰষুণ। তো এটা সুন্দৰ সন্ধিয়া এনজয় কৰিলোঁ বহুত দিনৰ মূৰত। আপোনালোকেও নলবাৰী যদি আহে তেতিয়াহ'লে BD ৰিজৰ্ট যাব পাৰে। সঁচাই খুব ধুনীয়া পৰিৱেশ। মই নেক্সট টাইম আকৌ যাম বুলি ভাবি থৈছোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ।